আহক আমি ইয়াত এতিয়া চাওঁ আমাৰ এটা শিক্ষাৰ মাজত সেইটো হ'ল চলাওঁতা যিসকল নেকি ইংলিছত কম লিডাৰ আৰু ইয়াত আমি যেতিয়া আমি চাম যেনেকৈ আমি ইয়াতে কি হয় এটা চলাওঁতাসকলক কেনেকৈ আমি ল'ব পাৰোঁ বা আমি বাচিব পাৰোঁ এইটো আমি যেতিয়া চাৰিটা খেতি যেতিয়া আমি চাওঁ তেতিয়া চাৰিটা খেতিত আমি যেতিয়া সকলো হৈ যোৱাৰ পিছত যেতিয়া আপুনি খালী খেতিত গৈছিলে তাত একো নাছিলে তাতে গৈ পেলাই আপুনি প্ৰাৰ্থনা কৰিছিলে 2x2 গৈছিলে দুটা গৈছিলে তাৰপিছত আপুনি বাক্য সিঁচিছিলে না বাক্য সিঁচাৰ পিছত তাতে কি হ'ল বাক্য সিঁচাৰ পিছত আপুনি কি হ'ল আপোনাৰ কাহানী তাৰপিছত ঈশ্বৰৰ কাহানীটো ক'লে কোৱাৰ পিছত আপুনি ঈশ্বৰৰ বাক্যটো আপুনি ক'লে তাৰপিছত আপুনি এইটো কি হ'ল আপোনাৰ শিষ্য বনিলে শিষ্য বনাৰ পিছত আকৌ এটা তেওঁবিলাকক সকলোকে একত্ৰিত কৰিলে আৰু এটা গীৰ্জাত বা মণ্ডলীত পৰিৱৰ্তন কৰিলে তাৰপিছতে তাৰ পৰা আকৌ আপুনি বেলেগ এজনক কি হ'ল আপুনি চলাওঁতা হিচাপে বা এটা লিডাৰ হিচাপে আপুনি কি তেখেতক মনোনীত কৰিলে আৰু ঠিক তেনেকে এইটো প্ৰক্ৰিয়াটো যেতিয়া হ'বৰ কাৰণে তেতিয়াহে সম্পূৰ্ণ হ'ব যদিহে আপুনি কি হয় এটা মানে এটা তৰিকা আপুনি কি কৰিব লাগিব ল'ব লাগিব সেই তৰিকাটো আমি এই তিনিটা যিটো নেকি ঈশ্বৰৰ বাক্য আছে সেই তাত আমি উদাহৰণবিলাক চাম কেনেকৈ তেওঁবিলাকে মানে কি কৰিছিলে তেওঁবিলাকে মনোনীত কৰিছিলে এটা সক্ষম আৰু বা লিডাৰ ল'বলৈ বা চলাওঁতা ল'বলৈ তো আমি চাম মাৰ্কোৱে লিখা সুবাৰ্তা 3:13-19 চাম আমি যীশু খ্ৰীষ্ট আৰু ইয়াতে আকৌ পাচনি কৰ্মত আমি চাম 20:1-4 আমি দেখা পাম পৌলুছক আৰু 2 তিমথী 2:2 আকৌ পৌলুছে কিবা এটা আজ্ঞা দিছে আৰু এইটা যেতিয়া চাম তাত লিখা আছে কি মাৰ্কুসত কি লিখা আছে মাৰ্কত কি লিখা আছে তাত লিখা আছে কি যীশু খ্ৰীষ্টই তিনিজনক মানে কি কৰিছিলে এটা সমৰ্পিত কৰিছিলে তেওঁক কাম দিছিলে পিতৰ জাকুব আৰু যোহনক নহয় জানো আৰু সিহঁতে মানে বহুত আছিলে সিহঁতৰ শিষ্য কিন্তু তিনিজনক মানে কি কৰিছিলে তেখেতে মনোনীত কৰিছিলে আৰু তেওঁক কাম দিছিলে যে এইটো তোমালোকে কৰিবা বুলি ঠিক তেনেকে পাচনি কৰ্মত আমি চাম পাচনি কৰ্মত কেনেকা আছিলে সাইলাস আছিলে টাইটাস আছিলে আৰু তিমথী এই তিনিজনকো সিহঁতে এই পৌলুছে মানে কি সমৰ্পণ দিছিলে আৰু তেওঁবিলাকক সকলো দিছিলে সকলো বুধাই দিছিলে যে তোমালোকে এইটো কৰিবা বুলি পেলাই ঠিক তেনেকে তিমথীক ইয়াত দিছিলে 2 তিমথী 2:2 পৌলুছে কৈছিলে যোৱা মই যি শিক্ষা দিলো তুমি কি কৰা তুমি যিজন মানে কি শিকাবলৈ বা আগলৈ লৈ যাবলৈ যিজনে মানে কি মই যি কৈছো সেইটোক মানে তুমি চপি দিয়া মানে তেওঁক মানে কি কৈছিলে সেইটোক তুমি আগলৈ লৈ যাবলৈ দিছিলে বা কৰিবলৈ দিছিলে 2 তিমথী 2:2 তাৰ যোগেদি আমি বাঢ়িব পাৰো ঠিক তেনেকে এইটো উদাহৰণ আমি যি শিকো ঠিক তেনেকে যদি আমি সিহঁতে যেনেকে তিনিজন লৈছিলে তেনেকে আমিও মানে কি কৰিব লাগিব তিনিটা লিডাৰ ল'ব লাগিব বা তিনিজন বাচিব লাগিব আৰু আমি তিনিজনৰ ভিতৰত আকৌ সিহঁতেও মানে কিজন তিনিজন সিহঁতে তিনিজনকে কি কৰিব লাগিব বাচিব আৰু সিহঁতেও মানে তিনিজনকে কৰি পেলাই তিনিজনকে কি কৰিব লাগিব সিহঁতে বাচিব লাগিব আৰু সিহঁতকো মানে লগত কি কৰিব লাগিব ইজনে সিজনৰ লগত মানে কি যেতিয়া প্ৰথম যেনেকে উদাহৰণ কি কৰিছিলে তিনিজনৰ ওপৰত সময়টো কটাইছিলে আৰু সিহঁতৰ লগত প্ৰেমৰ আদান প্ৰদান কৰিছিলে সিহঁতৰ লগত সংগতি লৈছিলে সিহঁতৰ লগত মানে কি উঠা বহা কৰি সিহঁতৰ লগত চাগে বাইবেল পাঠ কৰিছিলে বাইবেল ষ্টাডি কৰিছিলে বা সিহঁতৰ লগতে আদান প্ৰদান কৰিছিলে প্ৰেমত আৰু সেইকাৰণে সিহঁতে তিনিজনৰ ওপৰতহে সময়টো তেওঁ কটাইছিলে বাকীবিলাকৰ লগত কটোৱা নাছিলে খালি এই তিনিজনৰ লগতহে কটাইছিলে আৰু সেইকাৰণে মানে কি আকৌ সেই ব্যক্তিবিলাক যেনেকে এইজন হল আৰু সিহঁতেও তিনিজনকৈ কি কৰিছিলে লৈছিলে ঠিক তেনেকে সেইটো এটা আমাৰ উদাহৰণ আৰু ঠিক যদি আমিও তেনেকে যদি সকলোৱে যদি এনেকে যদি লওঁ আমাৰ সময় কম লাগিব আৰু লগতে আমি কি হ'ম মানে ভাল এটা পাৰদৰ্শিকতাত আমি আহিব পাৰিম কাৰণ কি হয় আমাৰ টাইমটো কি হ'ব মেনেজ হ'ব আমাৰ টাইমটো মানে অথলে নাযাব আমি খালি তিনিজনৰ ওপৰতহে মানে ভালকে আমি শিকাব পাৰিম আৰু সিহঁতৰ লগতে সময়টো কটাব পাৰিম আৰু সিহঁতে আকৌ তিনিজনৰ লগত কটাব তেতিয়াহে এইটো কি হ'ব আগলে গৈ থাকিব আৰু এইটো হ'ল কি এটা মানে এটা প্ৰক্ৰিয়া হয় যিটো নেকি আমি এটা চলাওঁতা বা লিডাৰ এটা আমি কি কৰিব লাগিব বনাব পাৰো বা আমি এটা চেলে বনাব পাৰো বা আমি এটা শিষ্য বনাব পাৰো যিটো নেকি আমাক এইটো আগলৈ কাম আৰু এনেকৈ যদি আমি শিষ্যবিলাক যদি বনাও তেতিয়াহে আমি কি হয়
আমি আগলৈ বৃদ্ধি হ'ম ঠিক তেনেকে এইখিনি যিটো আছে এই প্ৰক্ৰিয়াটো যিটো আছে তেতিয়াহে এইটো সফলতাত হ'ব নহলে কি হ'ব কাৰণ আপুনি দেখিছে এনেকাকে আমি কি কৰিছো এটা কাৰ চিন দিছো এই কাৰ চিন মানে আকৌ এইটো ৰোটেশন আছে এনেকে ঘূৰি আছে আমি প্ৰথমতে তেওঁক বিশ্বাসী নাছিলে বিশ্বাসী বনালো শিষ্য বনালো মণ্ডলীত আনিলো আকৌ তেওঁক মানে কি হয় চলাওঁতা হিচাপে বা লিডাৰ হিচাপে বা এটা যিকোনো যি বুলি ভাবে আপুনি তেওঁ আকৌ বনালো আকৌ তেওঁক আকৌ আমি প্ৰথম আকৌ নতুন এটা জাগাত নতুন খালী জাগাত ঠিক তেনেকে সেইটো প্ৰক্ৰিয়াটো হ'ব ঠিক তেনেকে যদি আমি যদি যাওঁ এইটো দলহে তেতিয়াহে হ'ব পাৰিব